এখন সমুদ্ৰ বুলি ক'লে সাগৰত যেনেকৈ পাৰাপাৰ নাই, ভাগৱতৰ জ্ঞান আমি লৈ শেষ কৰিব পৰাকৈ আমাৰ এই সৰু টেমাটোত ভগৱন্তই ইমান শক্তি দি থোৱা নাই। কিন্তু আমি যিমান পাৰোঁ জীৱনৰ কাৰণে প্ৰয়োজনীয় ভাল ভাল কথাখিনি এই সমুদ্ৰৰ পৰা আমি বুটলি ল'ব লাগিব। সাগৰত দুখন জাহাজ চলে, আপোনালোকে জানে। এখন জাহাজ ওপৰে যায়, তাত সমস্ত বস্তু ইখন দেশৰ পৰা সিখন দেশলৈ আমদানি ৰপ্তানি কৰি থাকে। এইবোৰ আমি চকুৱে চকুৱে দেখোঁ। আৰু এখন জাহাজ তলে তলে যায়, যিখন আমি চকুৱে নেদেখোঁ, তাক ইংৰাজীত ছাবমেৰিন বুলি কয়। ভাগৱতৰো হ'ল ৰাস্তা দুটা, সমুদ্ৰ দুটা ৰাস্তা। এই দুটা ৰাস্তাত দুখন জাহাজ চলি আছে। আগত আছিল, বৰ্তমান আছে, ভৱিষ্যতলৈ থাকিব। এতিয়া আপুনি কোনখন জাহাজৰ যোগেদি যাব, বিচাৰটো আপোনাৰ মোৰ প্ৰত্যেকৰে নিজা নিজা। ভাগৱত এনে এখন সমুদ্ৰ য'ত আধ্যাত্মিকভাৱে পৰিপুষ্ট হ'ব পৰা জীৱৰ সমস্ত জ্ঞান তাত আছে। য'ত মই কোন ক'ৰ পৰা আহিলোঁ এইটো জানিব পৰা যিটো জ্ঞান ভাগৱতী গৰ্ভৰ মাজত আছে। মই কোন ক'ৰ পৰা আহিলোঁ, মই আছোঁ ক'ত, কৰিছোঁ কি, তাকে জনাৰ যিটো জ্ঞান, সেই জ্ঞানটো আছে ভাগৱতৰ মাজত। দ্বিতীয়টো হ'ল মই আছোঁ ক'ত, কৰিছোঁ কি। তৃতীয়টো হ'ল মই কি কৰি কলৈ যাম। এই যিটো জনা, এই জনাটো জ্ঞানখিনি এই ভাগৱতৰ মাজতেই আছে। যে মই মৰিবৰ কাৰণে জন্ম হ'লোঁ, ই খাটাং। মোৰ জন্ম হৈছে মৃত্যুৰ কাৰণে। মোৰ জীৱনৰ আয়ুস হ'ল 100 বছৰ। সুন্দৰভাৱে আমাৰ আচাৰ্য প্ৰভুজনাই, মহন্ত প্ৰভুজনাই নামত গাইছে, মনুষ্যৰ আয়ুষ শত বৰিষ সংখ্যা। এই মানুহৰূপী 4 মুঠি জীৱৰ শ্ৰেষ্ঠতম তনুধাৰী আমাৰ দেহটোৰ আয়ুস হ'ল 100 বছৰ। মনুষ্য আয়ুস শত বৰিষ সংখ্যা। প্ৰহ্লাদ চৰিত্ৰত প্ৰহ্লাদে মনুষ্যৰ আয়ুসৰ সীমা নিৰ্ধাৰণ কৰি দিলে। আৰু সেই আয়ুস কেনে ক্ষয় হয় তাক বৰ্ণনা কৰিছে। অৰ্ধেক বিফলে যায় জানিবা নিদ্ৰাত। আধাটো ক'তে যায়, শুই থাকোঁতে। বিফলে যায় জানিবা নিদ্ৰাত, সফলে যায় জানিবা নিদ্ৰাত বুলি লিখা নাই, মনত ৰাখিব। মনুষ্যৰ বয়স হ'ল 100 বছৰ, আধাটো জীৱনৰ শুই থাকোঁতে গ'ল। হয় নহয় আপোনালোকে নিজে ভাবক। 100 বছৰ বয়সত আধাটো আমি শুইছোঁ, কাৰণ ৰাতি আমি শুই থাকোঁ, দিনটো বিষয়কৰ্মত লাগি থাকোঁ। তাৰমানে আমাৰ প্ৰকৃত বয়স হ'ল 50 বছৰ। এই 50 বছৰ দিনৰ আমি কি কৰোঁ কামখিনি, 20 বছৰ কি কৰোঁতে যায়, খেলা ধূলা কৰোঁতে যায়। বিষয়ৰ লগত লেটি পেটি হৈ খেলা ধূলা কৰোঁতে, ধেমালি ধুমুলাতে আমি 20 বছৰ পাৰ কৰি দিওঁ। তাৰমানে জীৱনৰ অলাগতিয়াল কৰ্মত আমি 20 বছৰ লগাই দিওঁ। নেয় দশ বৰিষ ধনক উপাৰ্জনতে, 10 বছৰ যায় ধন উপাৰ্জন কৰোঁ। কাৰণ আমি মানৱ জীৱন যিহেতু ল'লোঁ, আমি বিষয় সংসাৰী লোক হ'লোঁ। গতিকে আমাৰ ধন টকা পইচা লাগিব। ধন টকা পইচা উপাৰ্জনৰ কাৰণে আমাৰ 10 বছৰ আয়ুস গুচি যায়। ৰাতি হওক দিন হওক, গণনা কৰি দিলে 10 বছৰ ধন উপাৰ্জন কৰোঁতে যায়। 50 বছৰ 20 বছৰ যদি ধেমালিতে গ'ল, 10 বছৰ ধন উপাৰ্জন কৰোঁতে গ'ল, থাকিল কেইবছৰ, 30 বছৰ এইফালে গ'ল, 20 বছৰ থাকিল। এই 20 বছৰ বয়সটো বৃদ্ধকাল আহিল বুলি কৈছে। শেষ বিশ বৰিষ বিংশতি, একো কাৰ্য সাধিবাক নাহিকে শকতি। বৃদ্ধ বয়স হোৱাৰ লগে লগে 100 বছৰীয়া জীৱনৰ একো কাৰ্য আমি সম্পাদন কৰিব নোৱাৰোঁ। কেনেকৈ নোৱাৰোঁ? নামাচাৰ্যই নাম গাওঁতে কৈ গৈছে, কাণেৰে নুশুনা হয়, চকুৱে নেদেখা হয়, মনৰ স্মৃতি নাইকিয়া হয়, কমি যায়, হ্ৰাস পায়, কথাবোৰ মনলৈ ৰৈ নাথাকে, আৰু শৰীৰটো লাহে লাহে অৱস হৈ আহে। আগৰ 18-20 বছৰৰ শক্তিটো আমাৰ গাৰ পৰা নাইকিয়া হৈ যায়।
আৰু আমি আশা কৰি বাট চাই থাকিব লাগে কালৈ আপোনাৰ মোৰ ঔৰসে জন্ম হোৱা সতি সন্তানৰ মুখলৈ চাই আমি ৰৈ থাকিব লাগে এমুঠি মুখৰ আগত দিলে আমি খাবলৈ পাম যদি কিবা কাৰণত নিদিয়ে আমি খাবলৈ যি সতি সন্তানৰ কাৰণে ৰাতি দিন কৰি মনত ৰাখিব বৰ লাগতিয়াল কথা যি সতি সন্তানৰ কাৰণে ৰাতি দিন কৰি 9 মাহ 10 দিন গৰ্ভত ৰাখি এগৰাকী মাতৃ এটি সন্তান ভূমিষ্ঠ কৰাইছে কি সন্তানে জন্ম হৈ সেই পিতৃ মাতৃয়ে সেই সন্তানক গাত আঁচু এটা কৰিবলৈ নিদিয়াকৈ ডাঙৰ দীঘল কৰি প্ৰকৃত মানুহ হিচাপে গঢ় দিয়াৰ পাছত বৃদ্ধ বয়সত এটা বা দুটা বছৰ নিজ পিতৃ মাতৃক যদি লালন পালন কৰিবলৈ পায় কোনো সন্তানে ৰেলৱে ষ্টেচনত ফুটপাথত বৃদ্ধাশ্ৰমত গৈ যদি এৰি থৈ আহিব লগা হয় ইয়াতকৈ দুখৰ কথা একো থাকিব নোৱাৰে আমি নিজকে যিমান বিদ্যামন্ত ধনমন্ত বুলি ভাবি নলওঁ কিয় ভাগৱত দৰ্শনে সেইটোক কেতিয়াও শ্ৰেষ্ঠত্ব জীৱন বুলি আমাক কোৱা তাৰ কাৰণে আমি পোনে পোনে আমাৰ সতি সন্তানসকলক জগৰীয়া কৰিলে কিন্তু নহ'ব প্ৰভু সমস্তায় তাৰ কাৰণে এই প্ৰহ্লাদে 5 বছৰৰ ভিতৰত আমাক যে বয়সৰ পৰিসংখ্যা ভাগ কৰি দিলে তাৰ পিছতে কৈছে সেইকাৰণে হেন জানি শিশু হ'ব এই বৃদ্ধকাল আহিলে হাকুল ব্যাকুল কৰি মৰিব নালাগে আপোনাৰ যদি সৎ পুত্ৰ সৎ সন্তান আপুনি যদি ধৰাধামত জন্ম দিব পাৰে সেই সন্তানে আপোনাৰ বৈকুণ্ঠৰ পথ প্ৰশস্ত কৰি দিব তাৰ কাৰণে এতিয়াই আৰম্ভ কৰা বৃদ্ধ বয়সত হাকুল ব্যাকুল কৰিলে উপায় নাই কাৰণ আপুনি টেঙা আমৰ পুলি এটা ৰুই তাত মধুৰি বা আপেল বিচাৰি ফুৰিলে কেতিয়াও নাপাব সম্ভৱ জানো সেইকাৰণে আমি যে আৰম্ভণি কৈছিলো প্ৰভু অমস্ত যে আমি যি দুইটা চাৰিটা কথা আপোনালোকৰ লগত ভাগৱতৰ মত বিনিময় কৰিম অন্তত আমাৰ জন্মদাতা পিতৃসকলক লৈ নহয় আই মাতৃসকলক লৈ নহয় আমাৰ যিসকল যুৱ বন্ধু আছে তেওঁলোকৰ জীৱনটো কেনেকৈ ভাগৱতে শৃংখলিত ৰূপত পৰিশীলিত ৰূপত পৰিমাৰ্জিত ৰূপত সজাই নিয়াৰ ৰাস্তা দৰ্শন দিছে সেই ৰাস্তাখিনি আমি অন্তত অকণমান আলোচনা কৰিম যাৰ যোগেদি আমাৰ আহিব লগা সমাজখন আহিব লগা প্ৰজন্মটো যাতে 550 বছৰ আগতে গুৰুজনে দেখা সেইখন অসমৰ সন্তান হিচাপে সেইখন অসমৰ সমাজ হিচাপে সেইখন অসমৰ জনগাঁথনিৰ জীৱন গাথা হিচাপে আমি আমাৰ সমাজখন তৈয়াৰ কৰিব পাৰোঁ তাৰ কাৰণে আমি প্ৰত্যেকেই কিঞ্চিত সহযোগিতা আগবঢ়াব লাগে কাৰণ ভাগৱত অবিৰতভাৱে 4 দিনীয়া হওক 7 দিনীয়া হওক 24 ঘণ্টীয়া হওক অসমত এটাও নামঘৰ নাই পাঠ নোহোৱাকৈ থকা নাই অসমত এনে এডোখৰ ঠাই নাই য'ত ভাগৱত শ্ৰৱণ কীৰ্তন নোহোৱাকৈ থকা নাই আজি 550 বছৰ আগৰ পৰা একেৰাহে ভাগৱত পাঠ হৈয়ে আছে আজি কেইদিনৰ আগত আপোনালোকৰ অলপ আগত মধুপুৰত ভাগৱত পাঠ হৈ গৈছে তাৰ পৰা কি ফালং দিয়ে আজি ইয়াত হৈছে কালিলৈ ক'ৰবাত হ'ব নহয়নে বাৰু পালেঙিত হ'ব ৰজাবাৰীত হ'ব অনবৰত ভাগৱতটো হৈ আছে কিন্তু আমাৰ সমাজৰ পৰিৱৰ্তন আজি ইমান দিন হোৱা নাই কিয় ভাগৱত কথাই আমাৰ সমাজ আমাৰ জীৱনত কিয় ৰেখাপাত কৰা নাই আমাৰ জীৱনৰ ডাঙৰ প্ৰশ্ন কিন্তু যদি নহয় আপোনালোকে নহয় বুলি ক'ব যদি হয় কিন্তু হয় বুলি স্বীকাৰ কৰিব লাগে কিয় হোৱা নাই ভাগৱতটো আমি অলপ আগতে কৈছোৱেই যে নাৰদৰ আগত ভাগৱতে কৈছে কিয় সখা উদ্ধৱৰ আগত কৈছে সখা অৰ্জুনৰ আগত গীতানুষ্ঠানক অধ্যায় কৈছে যে ভাগৱত শ্ৰদ্ধাৰে শ্ৰৱণ কীৰ্তন কৰাৰ লগে লগে আজন্মৰ পাপবিলাক নাইকিয়া হয় জীৱ পুণ্যলৈ ৰূপান্তৰ হয় পুণ্যাত্মা জীৱলৈ ৰূপান্তৰ হয় আৰু পুণ্যাত্মা জীৱলৈ যদি আমি ৰূপান্তৰ হৈছো এই ভাগৱত কথা শ্ৰৱণ কীৰ্তনৰ যোগেদি তেতিয়াহ'লে আমাৰ সমাজত কিয় পৰিৱৰ্তন হোৱা নাই এখন সমাজ আমাৰ মাজত ভাগি 4খন 5খন হৈছে
পূৰ্বতেতো এখন গাঁৱত এটাই নামঘৰ আছিল। মই অলপ আগতে জানিব পাৰিলোঁ আপোনালোকক দিখৌমুখৰ পৰা এই গাঁওখন আমি প্ৰথম সোমাইছোঁ, যদিও আমাৰ ওচৰতে কাষতে গজালিয়ে পবিত্ৰ গুৰুগৃহ এখন গাঁৱলৈ সোমোৱাৰ সৌভাগ্য আমাৰ হৈছে। কিন্তু দিখৌমুখলৈ আমি বহুবাৰ গৈছোঁ। দিখৌমুখ ভৰলুৱা, ধনেখোৱা, তাতেই আমি আধ্যাত্মিক চিন্তা বীজ আমাৰ তাতেই ৰোপণ কৰিছে। তাতে মহা মহিষীসকল আছে। আপোনালোকৰ সেই অঞ্চলটো দিখৌমুখ বুলি ক'লে আমাৰ খুব এটা চিনাকি নাম। আমি প্ৰায় আগত গৈ থাকোঁ। দিহানামৰ ক্ষেত্ৰতো গৈছোঁ, বিচাৰকৰ কাৰণে বা অন্যান্য কৰ্মক্ষেত্ৰত প্ৰায় অনুষ্ঠানবিলাকলৈ আমি দিখৌমুখলৈ যাওঁ। যে কি হওক সেই স্থানৰ আপোনালোকে আহি এই অঞ্চলত এখন সুন্দৰ আদৰ্শ গাঁও প্ৰতি আপোনালোক আছে। তাৰ কাৰণে পুনশ্চ আপোনালোক প্ৰত্যেক পুণ্যাত্মালৈ আমাৰ শ্ৰদ্ধা আৰু সেৱা নিবেদন কৰিছোঁ। আপোনালোকৰ দৰে মহান আত্মাৰ আমাৰ আজি দৰ্শন হৈছে। ভগৱন্তৰ পুৰুষৰ কোটি পুৰুষৰ ভাগ্য। ইমান কাষতে থাকি ইয়ালৈ অহাৰ সৌভাগ্য আজিলৈকে আমাৰ হোৱা নাছিল। আমি এই অঞ্চলত সকলোতে ভাগৱত অনুষ্ঠান কৰি গৈছোঁ। আজি আমাৰ পৰম সৌভাগ্য আমি ভাবিছোঁ। যে কি হওক এখন গাঁৱত আগত এটাই নামঘৰ আছিল। আপোনালোকৰ এতিয়াও তাত এটা নামঘৰত কেইবাটাও অনুষ্ঠানৰ লোকে একেলগে অনুষ্ঠান কৰে। কোনোবাই দিনত কৰে, কোনোবাই ৰাতি কৰে। ভৰলুৱাতে এটা ডাঙৰ নামঘৰ আছে, তাত কেইবাটাও অনুষ্ঠানৰ লোকে একেলগে অনুষ্ঠান কৰে। আগত কিন্তু এখন গাঁও এটা নামঘৰ এটা খেল মাত্ৰ আছিল। এতিয়া অকল আপোনালোকৰ তাত বুলিয়ে নহয়, ইয়াত বুলিয়ে নহয়, আমাৰ ইয়াত বুলিয়ে নহয়, সকলোতে এই বেমাৰটো আৰম্ভ হ'ল। এখন গাঁৱত এতিয়া 4টা নামঘৰ ক'ৰবাত পাব, ক'ৰবাত 2টা নামঘৰ পাব, ক'ৰবাত যদি এটা নামঘৰ কোনোবাকৈ আছে তাত খেল হ'ল 4টা বা 6টা বা 8টা। কিন্তু গুৰুজনে সেই উদ্দেশ্যে নামঘৰ সৃষ্টি কৰা নাছিল। কিৰাত কছাৰী খাচী গাৰু মিৰি যৱন কংক গোৱাল অসম মঙ্গলক ধোবা যে তুংক কুবা চমলেছো চান্দাল আনু নানা জাতি কৃষ্ণ সেৱকৰ সংগত পবিত্ৰ হয়। সকলো জাতিক একতাৰ দোলেৰে বান্ধিব, উচ্চ নিচ ভেদাভেদ নাইকিয়া কৰিবৰ কাৰণে, বৰ্ণ বৈষম্য নাইকিয়া কৰিবৰ কাৰণে কি পালো গুৰুজনে আদি সত্য যুগৰ আদি সত্য যুগৰ শুদ্ধ সনাতন ধৰ্ম। আগত আছিল সনাতন ধৰ্ম, আদি সত্য যুগ। তাক মাজতে ঢাকোন দি দিয়া হ'ল, দেৱ পূজা প্ৰচলন হ'ল। একশৰণ শুদ্ধ সনাতন ধৰ্মত ঢাকোন দিলে। সেই ঢাকোন গুচাবৰ কাৰণে কলিত কৃপালু গুৰু শ্ৰীমন্ত শংকৰদেৱ, বৰাৰ মাধৱদেৱ, অন্য কোনো নহয়। আমাৰ আচাৰ্য মহন্ত প্ৰভুজনে কৈছে যে ত্ৰিভুৱন বন্দনা কৰা দৈৱকী নন্দন কৃষ্ণ জুহৰি মাদল কংস, যিজনে কংসক নিধন কৰিলে। জগতৰ তাৰণ কাৰণ হেতু দেৱ নাৰায়ণ সেইজন অনাদি ঈশ্বৰ মহাহৰি বিষ্ণু দৈৱকী নন্দন কৃষ্ণ কলিত শংকৰ ৰূপে অৱতাৰ হ'ল। কাৰণ দেৱ নাৰায়ণ শংকৰ শংকৰ পৰম কৃপালু গুৰুজন সেই অনাদি ঈশ্বৰ কলিত ধৰাধামত অৱতাৰ গ্ৰহণ কৰিলে। হলায়ুধ বলোৰাম, দাদা আমি যে অলপ আগতে পাতিছিলো ব্ৰহ্মাসুৰ হলায়ুধ বলোৰাম মাধৱ ৰূপে এই ধৰাধামলৈ আহিলে।
আদি সত্য যুগতে ইয়াৰ বিধি নিৰূপণ কৰিছে। এই কথাখিনি প্ৰয়োজনত আমি আপোনালোকৰ লগত আলোচনা কৰিম। গতিকে সেইজন গুৰুৱে দিয়া এই অমূল্য সম্পদ আমি ইয়াক শুদ্ধ ৰূপত আমাৰ উঠি অহা প্ৰজন্মৰ মাজলৈ যদি আমি আগবঢ়াই লৈ যাবলৈ বিচাৰোঁ, তেতিয়াহ'লে আমাৰ মাজত ভাগৱত ধৰ্ম আপুনি আচৰণ কৰিলে হ'ল। প্ৰহ্লাদে কৈছে নহয়, হেন জানি শিশু হ'ব এৰা কৰ্ম, অন্য কৰ্ম কথা বাদ দি দিয়া, কৰিও কুমাৰ কালে ভাগৱত ধৰ্ম। ভাগৱত ধৰ্ম কুমাৰ কালৰ পৰাই গ্ৰহণ কৰা। ভাগৱত ধৰ্ম গ্ৰহণ কৰিলে কি হ'ব? জীৱন শৃংখলিত হ'ব। প্ৰথম মনত ৰাখিব, ভাগৱত ধৰ্ম গ্ৰহণ কৰিলে কি হ'ব? জীৱন পৰিমাৰ্জিত হ'ব। ভাগৱত ধৰ্ম গ্ৰহণ কৰা। ভাগৱত ধৰ্ম গ্ৰহণ কৰিলে কি হ'ব? মই কোন, ক'ৰ পৰা আহিলো তাকে জানিব। ভাগৱত ধৰ্ম গ্ৰহণ কৰা। ভাগৱত ধৰ্ম কুমাৰ কালত গ্ৰহণ কৰিলে কি হ'ব? মই আছো ক'ত, কৰিছো কি তাকে জানিব। ভাগৱত ধৰ্ম আচৰণ কৰিলে কি হ'ব? মই কি কৰিলে কলৈ যাম তাক উপলব্ধি অনুভৱ কৰিব পাৰিব। ভাগৱতৰ দৰ্শনটি হ'ল ভাগৱত দৰ্শন হ'ল ভাগৱত সকাম খাবৰ কাৰণে আমাক দি থৈ যোৱা নাই। কীৰ্তন শাস্ত্ৰখন সকাম খাবলৈ আমাক দিয়া নাই। পেট কাৰ্য খেদিবৰ কাৰণে 2 অধ্যায় কীৰ্তন পাঠ কৰিবলৈ আমাক গুৰুজনে কীৰ্তন পুথিখন ইমান দায়ে দৰে দিয়া নাই। নাম ঘোষাখন ৰাতি নাম গোৱাত পূৰ্ব খেদিবৰ কাৰণে, হাজাৰী ঘোষা পাঠ কৰিবৰ কাৰণে কৃপালু গুৰুজনে আমাক দিয়া নাই। গোৱালপুৰ মানুহ মনত আমি কীৰ্তন দশম ঘোষাৰত্নাৱলী গীতা ভাগৱত এই 6খন নিগম শাস্ত্ৰক বিভিন্ন কৰ্মত পেট কাৰ্য সকাম নিকামত আমি তাক ব্যৱহাৰ কৰি দিলোঁ। যাৰ কাৰণে 550 বছৰ আগতে দিয়া কৃপালু গুৰুজনাৰ সম্পদখিনি আমি আমাৰ জীৱনৰ জীৱন দায়িনী মন্ত্ৰ হিচাপে গ্ৰহণ কৰিব নোৱাৰিম।